প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ নিউ একাউণ্ট ভেৰিফাই লিষ্ট আহি গ'ল। যিসকল মানুহৰ লিষ্টত নাম আহিছে এতিয়ালৈকে ঘৰৰ পইচাটো পোৱা নাই সেইসকলে একাউণ্ট ভেৰিফাই হৈ গ'ল। যিসকলৰ একাউণ্ট ভেৰিফাই হৈ গ'ল, যিসকলে এইবাৰ ঘৰৰ পইচাবিলাক লাভ কৰিব সেইসকলৰ কিন্তু এটা একাউণ্ট ভেৰিফাই নিউ লিষ্ট আহি গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো পোৱা নাই তেনেহ'লে আপোনালোকে আজি একাউণ্ট ভেৰিফাই নিউ লিষ্টটো চেক কৰিব যে আপোনাৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকৈ আপোনালোকে একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ চাৰ্ট কৰি ল'ব। ইয়াত চাব ফাৰ্ষ্ট দি আছে এবাউট, 2 নম্বৰ চাবত দি আছে আৱাজ শ্বপ। এতিয়া আপোনালোকে আৱাজ শ্বপৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত এডি অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াত যিটো এপ নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট। ইয়াত চাব ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰজন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ওপৰত একো ক্লিক কৰিব নালাগে, তলত চাব দি আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয়। ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ইয়াত চাই লৈ ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব, ষ্টেট ডিষ্ট্ৰিক্ট ব্লক। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। ইয়াত আপোনাৰ পঞ্চায়ত নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আহি যাব কেপচা। এতিয়া আপোনালোকৰ যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো -+ যি হয় কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাবমিটত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, 2 নম্বৰত আহি যাব আপোনাৰ ফুল নাম, 3 নম্বৰত আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা আছিল ইয়াত বেংকৰ একাউণ্টৰ বা বেংকৰ নামটো আহি যাব। আৰু এইফালত লিখা আহি যাব ভেৰিফাই। যদি এইফালত আপোনালোকৰ লিষ্টত নাম আছে আৰু এইফালত দি আছে ভেৰিফাই তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফাই হৈ আছে। আপোনাৰ একাউণ্টত অতি সোনকালে ঘৰৰ পইচাটো সোমাই যাব। আৰু যদি এইফালত আপোনাৰ নামটো আছে আৰু এইফালত আপোনাৰ বেংকৰ নামটো দিয়া নাই আৰু এইফালত লিখা নাই ভেৰিফাই তেনেহ'লে আপোনাৰ ভেৰিফাই হোৱা নাই। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই ভেৰিফাই কৰিব লাগিব। যদি ভেৰিফাই নকৰে তেনেহ'লে কিন্তু আপোনালোকে ঘৰৰ পইচাটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি ভেৰিফাই আছে তেনেহ'লে কিন্তু আপোনালোকে ভেৰিফাইটো কৰিব নালাগে। আৰু যদি ভেৰিফাই নাই তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়ততে ভেৰিফাইটো কৰিব লাগিব, নহ'লে কিন্তু আপোনাৰ ঘৰৰ পইচাটো লাভ নকৰিব।